কৰ্মচাৰীসকলৰ কাৰণে এখনি বৃহৎ অফিচ মেমৰেণ্ডাম আহিছে আৰু এই অফিচ মেমৰেণ্ডামখন আপোনালোকে ইয়াতে ডেট দেখিছে 25 আগষ্ট 2025 আৰু এই যেটো অফিচ মেমৰেণ্ডাম এইটো হৈছে আপোনাৰ সুইচ ফেচিলিটি ফ্ৰম UPS টু NPS ৰিগাৰ্ডিং তো UPS পৰা NPS লৈ যোৱা ৰিগাৰ্ডিঙক লৈ পেলাই এখন আহিছে ইয়াতে ভালেকেইটা পইণ্ট দিয়া হৈছে এনেকৈ 1 2 3 4 5 এনেকৈ ভালেকেইটা পইণ্ট দিয়া হৈছে পুৰিখিনি পইণ্ট আমি ইন্টাৰপ্ৰেট কৰিম এটা আসলে কি কথা কোৱা হৈছে বা কি পৰিৱৰ্তন ইয়াতে কৰা হৈছে গোটেইখিনি কথা আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি এখানে ইন্টাৰপ্ৰেট কৰিবলৈ চেষ্টা কৰিছো ইয়াতে লিখিছে ইউনিফাইড পেনশন আঁচনি UPS পৰা NPS লৈ এককালীন একমুখী সুইচৰ সুবিধা প্ৰৱৰ্তন এইটো হৈছে ইয়াৰে যেটো সাবজেক্ট সেই সাবজেক্টটো আৰু ইয়াতে লিখিছে তলৰ স্বাক্ষৰকাৰীসকলক ৰাষ্ট্ৰীয় পেনশন ব্যৱস্থা NPSৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 2025 চনৰ 24 জানুৱাৰী তাৰিখৰ অধিসূচনা নম্বৰ ইয়াতে আছে বিত্ত মন্ত্ৰালয়ে অধিসূচনা কৰা ইউনিফাইড পেনশন আঁচনি UPSৰ উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে নম্বৰ 2 দিছে এই সিদ্ধান্ত লোৱা হৈছে যে UPSৰ পৰা NPS লৈ এককালীন একমুখী সুইচ সুবিধা প্ৰদান কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে UPSৰ পথ বাছি লৈছে এই সুইচ সুবিধা UPSৰ অপ্তিসকলে সুপাৰ এনুৱেশ্যনৰ তাৰিখৰ এবছৰ আগতে বা স্বেচ্ছামূলক অৱসৰৰ ক্ষেত্ৰত অৱসৰ গণ্য তাৰিখৰ 3 মাহৰ আগতে যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰে প্ৰযোজ্য অনুসৰি পদত্যাগ আৰু নিয়ম 56 জেৰ গোচৰৰ ক্ষেত্ৰতো একে ধৰণৰ ব্যৱস্থা কৰা হ'ব প্ৰয়োজন অনুসৰি সৰু সৰু পৰিৱৰ্তন কৰা হ'ব যদি পূৰ্বতে উল্লেখ কৰা সময়সীমা অনুসৰি সুইচৰ সুবিধা ব্যৱহাৰ কৰা নহয় তেন্তে কৰ্মচাৰীজনে অবিকল্পিতভাৱে UPSৰ অধীনত চলি থাকিব নম্বৰ 3 দিছে শাস্তি হিচাপে আঁতৰোৱাৰ চাকৰিৰ পৰা বৰখাস্ত কৰা বা বাধ্যতামূলক অৱসৰৰ ক্ষেত্ৰত বা অনুশাসনমূলক কাৰ্যবিধি চলি থকা বা চিন্তা কৰা ক্ষেত্ৰত সুইচৰ সুবিধাৰ অনুমতি দিয়া নহ'ব আৰু নম্বৰ 4 দিছে সুইচৰ সুবিধা লাভ কৰাৰ পিছত PFRDA NPSৰ অধীনত প্ৰস্থান আৰু উলিওৱা নিয়মাৱলী 2015ৰ বিধান প্ৰযোজ্য হ'ব সংশ্লিষ্ট কৰ্মচাৰীজনে নিশ্চিত পে আউট আৰু UPSৰ সুবিধাৰ বাবে যোগ্যতা অৰ্জন কৰা বন্ধ কৰিব ডিফল্ট বিনিয়োগৰ আৰ্হিত চৰকাৰৰ ভিন্নতামূলক অৱদান 4% কাম কৰা হ'ব আৰু প্ৰস্থানৰ সময়ত ব্যক্তিজনৰ NPS কৰ পাছত জমা হ'ব নম্বৰ 5 দিছে মন্ত্ৰালয় বিভাগসমূহক অনুৰোধ কৰা হৈছে যে এই OMৰ বিষয়বস্তু আপোনাৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা যোগ্য বিষয়াসকলৰ জাননীলৈ আনিব লাগে তো দেখিছে আপোনালোকে ইয়াতে আমি গোটেইখিনি কথা ইন্টাৰপ্ৰেট কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব এটা কৰি দিব